ৰাজেন গোহাঁই অজাপলৈ গ'ল, কেন্দ্ৰীয় মন্ত্ৰী, নগাঁও সাংসদ আছিলে। শেহতীয়া তেওঁ অসন্তুষ্ট আছিল যদিও তেওঁ কিন্তু দল ত্যাগ কৰা নাছিলে। এইবাৰ তেওঁ দল ত্যাগ কৰিলে, অজাপলৈ গৈছে, অজাপৰ সভাও কৰিছে। ৰাজেন গোহাঁইৰ অজাপ গমনে নগাঁও সদৰ সমষ্টি বা নগাঁও বটদ্ৰৱা সমষ্টি নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি আপুনি ভাবে নেকি? চাওক, প্ৰথম কথা যদি আপুনি যদি মোক একে অক্ষৰে যদি সোধে এটা ৱৰ্ড, মই একেবাৰে নেপেলাই। এইকাৰণে নেপেলাই, তেখেতে কিয় গ'ল মই নাজানো, বা তেখেতে এই এটা জীৱনৰ তেওঁ এটা ৰাজনীতি চাব গ'লে শেষৰ ফালে সময় আৰু। গতিকে মই তেখেতক শ্ৰদ্ধা কৰোঁ দেই বহুত। মই তেখেতৰ কথা ক'বলৈ মই দিগদাৰি পাওঁ। ৰাজনীতি ক্ষেত্ৰখনত তেখেতৰ মোৰ ক্ষেত্ৰত অৰিহণা বহুত আছে, এইটো মই স্বীকাৰ কৰোঁ সদায়। গতিকে মই তেখেতৰ কথা ক'বলৈ মই এটা অসুবিধা, কাৰণ মই এটা কথাই কওঁ যে তেওঁ যাব নালাগিছিলে। প্ৰথম কথা যাব নালাগিছিলে এই সময়ত, কাৰণ দলটোত তেওঁ যথেষ্ট তেওঁৰ কণ্ট্ৰিবিউশ্যন আছে। নগাঁৱৰ যিহেতু বিজেপিত তেওঁৰ অৰিহণা বহুত আছে। মন মিলা নাই, কিবা মিলা নাই, তেওঁৰ ব্যক্তিগত কথা, তেওঁ এইটো ঘৰত বহি ঠিক কৰিব পাৰিলেহেঁতেন। কিন্তু আজিৰ তাৰিখত তেখেতে ওলাই গৈ পেলাই যিবিলাক বক্তব্য তেখেতে টিভিৰ আগত দাঙি ধৰিছে, মানুহে তেওঁক হাঁহিছে, মানুহে বেয়া পাইছে। যিগৰাকী ব্যক্তিয়ে বিজেপি বিশেষকৈ হিন্দুৰ নাম কৈ প্ৰতিটো নিৰ্বাচনতে আপুনি দেখা পাইছে, তেওঁ যেতিয়া দলত যেতিয়া তেওঁ জিকে বা দলটো কৰে, তেওঁৰ মূল এজেণ্ডা কি আছিলে পিছুৱাই চাবচোন। 20টা বছৰ যিখিনি তেওঁ সংসদৰ প্ৰতিটো বক্তব্য। কিন্তু আজি একেবাৰে ওলোটা চৰিত্ৰ, বিজেপি নীতি আদৰ্শত তেওঁ যেতিয়া গালি পৰা হৈ গ'ল, নীতি আদৰ্শ বেয়া পোৱা হৈ গ'ল। তাৰমানে বিজেপিয়ে যে তেওঁক 20টা বছৰ যে যিখিনি দিলে, 4গৰাকী সাংসদৰ টিকেট দিলে, কেন্দ্ৰীয় মন্ত্ৰী দিলে, দলৰ ৰাজ্যিক সভাপতি দিলে, এইবিলাক কি চব মিছা হৈ গ'ল নেকি?